আমি যোৱা 15 দিন মানৰ পৰা মেলেৰিয়াটো খুব সিৰিয়াসলি লৈছো আৰু কোকৰাঝাৰত ইতিমধ্যে বহুত জায়গাত মেলেৰিয়া কেম্প পাতা হৈছে আৰু কিছুমান সাইডত অলৰেডি মেলেৰিয়া যথেষ্ট ইমপ্ৰুভ হৈছে মই আমাৰ হেলথ ডিপাৰ্টমেন্ট বিটিসি আৰু হেলথ ডিপাৰ্টমেন্ট অসম লগতে কোকৰাঝাৰ ডেপুটি কমিশনাৰ এণ্ড টিম মই ধন্যবাদ জনাব বিচাৰো আৰু আমাৰ মেডিকেল কলেজ বিশেষকৈ কোকৰাঝাৰ মেডিকেল কলেজ সবে মিলি প্লে আজি মেলেৰিয়া সিচুৱেশনটো ইমপ্ৰুভ কৰিবলৈ সবে লাগি আছে আৰু অলপমান ভিজিবল এটা ইমপ্ৰুভমেন্ট আহিছে ৰাইমানাৰ ফালে নতুনকৈ কেছ বাঢ়িছে বুলি শুনিছো কাৰণ সেই অঞ্চলত কেম্প পাতা হোৱা নাছিলে আৰু এই অঞ্চলত এই সাইডে লুংসুং সাইডে বা সৰলপাৰা সাইডে যেনেকৈ এচিম্পটমেটিক সকলক টেষ্ট কৰা হৈছে হিফালে ভালকে কৰা হোৱা নাছিলে গতিকে আজি ৰাতিপুৱাৰ পৰা আমি ডিসকাস কৰি আছো ৰাইমানা সাইডতো কাম কৰিম আৰু হিকিনিও কন্ট্ৰোল আহিব মই আশা ৰাখিছো ইয়াৰ পিছত মেলেৰিয়াৰ ওপৰত আমাৰ কামটো কন্টিনিউ হ'ব কাৰণ আগৰ বহুত বছৰ আগৰ বিলাকত মেলেৰিয়া বহুত হৈ আছিল মাজতে মেলেৰিয়া প্ৰায় কমি গৈছিল এই বছৰ মেলেৰিয়াৰ যেটো সংখ্যা বাঢ়ি গল মেলেৰিয়া কেছৰ এটো আমাক অলপমান শক কৰিছে কাৰণ এটো পিএফএ হোক বা পিবিএ হোক এনি কাইন্ড অফ মেলেৰিয়া এটো কন্ট্ৰোল কৰিবৰ কাৰণে জি মেজাৰ্স লাগেলা এটো আমি লাম আৰু বিটিআৰ সৰকাৰখনে ইয়াৰ কাৰণে এনি টাইম আমি সেনজিটিভলি ডিল কৰিম মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতে যেতিয়া খবৰটো দিছে তেতিয়া আমাক ষ্টাফ পঠাইছে ডক্টৰ মানে টিম পঠাইছে আজি খুব ভালকে আমি এটো কন্ট্ৰোল কৰাৰ ফলে আগবাঢ়ি গৈ আছো আৰু মাজতে আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও আহিছিল মই তেখেতক ধন্যবাদ জনাইছো 7 জন মানুহ মৃত্যু হোৱা ইয়াৰ ভিতৰত 2 জন মেলেৰিয়া জ্বৰ হৈছে কিন্তু অলৰেডি বেলেগ বেমাৰো আছিল 5 জন মেলেৰিয়াত মৃত্যু হৈছে ইয়াৰ ভিতৰত শিশু আছে আৰু এই মৃত্যুটো হোৱাৰ কাৰণে আমি খুব আৰু সিৰিয়াসলি লব লৈছো আৰু যাহাতে কোনো মৃত্যু বৰণ নহয় গ্ৰাম্য অঞ্চল বা আমাৰ যেটো ফৰেষ্টৰ লগত ফৰেষ্ট অঞ্চলত বসবাস কৰি আছে হি সকলক মই অনুৰোধ কৰিব বিচাৰিছো এৱাৰনেছটো তেখেত সকলৰ অলপ কম হয় আঠুৱা লব লাগে পানী বিলাক গৰম কৰি খাব লাগে এই গুটি কাম বিলাক ধুৱা দিব লাগে হেবিলাক কিতাবা ইগনোৰ কৰা যায় আৰু ইতে খেতি বাতিৰ টাইম কাৰণে বেছি সময় মানুহ বিলাক বাহিৰত থাকে যি সময়ত এইবিলাক ধুৱা দিয়া বা কাপোৰ উৰা এটো নৰমালি আমাৰ ট্ৰাইবেল মানুহ আদিবাসী বিলাক মানুহ বিলাকে নকৰে হি কাৰণে মেলেৰিয়াৰ কেছটো বাঢ়ি গৈছিল কিন্তু এতিয়া হেতু সব এৱাৰনেছ আহিছে আঠুৱা সাপ্লাই দিয়া হৈছে মেডিসিন ফুল সাপ্লাই আছে কোনো অসুবিধা নাই তো হি কাৰণে মই হেতু কন্ট্ৰোল হৈ যাব বুলি মই বিশ্বাস